নমস্কাৰ আজি আমি পঢ়িম ষষ্ঠমান শ্ৰেণীৰ গণিতৰ অনুশীলনী 1A তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো চোৱা 1 নম্বৰ প্ৰশ্নটোত দিছে কি তলৰ সংখ্যা কেইটা আখৰেৰে লিখা সেইকেইটানো কি বাৰু তেনে সহজ হয় নহয় আমি আগৰ পৰা তোমালোকে পাঠটো গোটেই ধুনীয়াকৈ পঢ়ি ল'বা এ নম্বৰটো দিছে কিমান 31025 এটা আমি কেনেদৰে লিখিম 31,025 ঠিক আছে তাৰ পিছৰটো কি আছে বি নম্বৰটো চোৱা কিমান আছে বাৰু তিনটা সংখ্যাৰ পিছত আমি কমা দিও হয় নহয় তাৰ পিছত কি এটো 1000 10000 কি হ'ব 75927 আমি কেনেদৰে লিখিম আমি লিখিম 75927 ঠিক আছে তাৰ পিছৰটো চোৱাচোন 2 নম্বৰটো কি দিছে বাৰু তলৰ সংখ্যা কেইটা আখৰেৰে লিখা একেবাৰে সহজ প্ৰথমটো কি দিছে 2 নম্বৰ চোৱা প্ৰথমটো দিছে কিমান 12780 তোমালোকে ইয়াৰ পৰাই চাই লবা এ নম্বৰটো হ'ব কিমান 780 হলে আমাৰ 780 হৈ গল তাৰ পিছত চোৱা বি নম্বৰটো কিমান দিছে চোৱা 1 লাখ কিমান দিছে 36000 মানে 7×4 ঠিক আছে তাৰ পিছৰটো দিছে চোৱা 3 নম্বৰ তলত দিয়া সংখ্যাবোৰৰ কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু এটা আমি কেনেদৰে চাম বাৰু চোৱাচোন তোমালোকে চোৱা সংখ্যা কেইটা এবাৰ পঢ়ি চাব পাৰা এটো দিছে কিমান 28537 আৰু দিছে 36594 28357 19000 1 আৰু 1 লাখ 1 এটা কোনটো ডাঙৰ বাৰু সকলোকে ডাঙৰ কোনটো হ'ব 1 লাখটো আমি লাখ সকলোকে ডাঙৰ হয়নে নহয় আমি লিখিম সোয়া ডাঙৰ সংখ্যাটো হ'ব লাখ টাকাটো হয় নহয় আটাইতকৈ ডাঙৰ সংখ্যাটো এন্ডাৰ তোমালকে লিখি লবা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল কিমান বাৰু 1 লাখ 1 সেই সংখ্যাটো হৈছে আটাইতকৈ ডাঙৰ আৰু সকলোতকৈ সৰু সংখ্যাটো হ'ব কিমান এটোটো 28000 দুটাতে আছে কিন্তু 357 আৰু 537 কোনটো ডাঙৰ বাৰু এটো ডাঙৰ হয় নহয় কাৰণ 28 সবতে সেম আছে কিন্তু ইয়াত হৈ গল 3 ইয়াত হৈ গল 5 আমি তেতে গম পালো যে এটো ডাঙৰ আমাক খৰটো লাগে তেনেহলে 36 আছে এটো হ'ব 19001 ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 4 নম্বৰটো 78345 অংককেইটা ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা তোমালোকে পাঠটো সকলোৱে পঢ়ি গম পাইছাই চাগে এনেদৰে লিখি লবা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল ডাঙৰ সংখ্যাটো পাবলৈ আমি কি কৰো জানানে আমি সদায় ডাঙৰ সংখ্যাৰ ব্যৱহাৰ কৰি সৰুলৈকে যাম তেনদৰে ইয়াত চোৱাচোন ডাঙৰ কোনটো 8 ডাঙৰ হয় নহয় তাৰ পিছত কিমান হ'ব 8 ৰ পিছত 7 হ'ব তাৰ পিছত কিমান হ'ব 5 তাৰ পিছত হ'ব 4 তাৰ পিছত হ'ব 3 এতিয়া সংখ্যাটো কিমান পালো বাৰু আমি 87543 এতিয়া সৰু সংখ্যাটো পাবলৈ আমি আকৌ ঠিক তেনদৰে সৰুৰ পৰা ডাঙৰলৈ লিখিম চোৱাচোন আমি প্ৰথমতে লিখিম কিমান 3 4 5 7 আৰু 8 এতিয়া আমি সংখ্যাটো পালো কিমান 36000 মানে 34578 ঠিক আছে এতিয়া চোৱা 5 নম্বৰটো তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত খজোৱা ঊৰ্ধ্বক্ৰমত মানে কি বাৰু কোৱাচোন সৰুৰ পৰা ডাঙৰলৈ নহয়নে বাৰু চোৱাচোন এতিয়া সৰু কোনটো বাৰু সবতকে ইয়াত হ'ব 20000 প্ৰথমতে হ'ব কিমান 20635 তাৰ পিছত কি হ'ব বাৰু 20000 তকৈ অলপ ডাঙৰটো চোৱা কিমান হ'ব 70000 70025 তাৰ পিছত চোৱা তোমাৰ হ'ব 87562 তাৰ পিছতে হ'ব তোমাৰ দুইটাত চোৱাচোন 96000 আছে হয়নে তাৰ পিছত আমি কি চাব লাগিব আমি সৰুৰ পৰা ডাঙৰলৈ গৈ আছো হয় নহয় আমি সৰুটো চাব লাগিব এই দুটাৰ ভিতৰত কোনটো সৰু হ'ব বাৰু 259 হ'ব নে 25 হ'ব কোনটো 25 96025 আমি লিখিম কিমান 96025 তাৰ পিছত হ'ব কি 96 259
ঠিক আছে এতিয়া চোৱা তোমাৰ 6 নম্বৰটো দিছে অধকমত খজুৱা 5 নম্বৰটো দিলে ঊৰ্ধ্বকমত খজুৱা মানে সৰুৰ পৰা ডাঙৰলৈ এতিয়া আকৌ অধকমত মানে আমি ডাঙৰৰ পৰা লাহে লাহে সৰুলৈ আহি থাকিম ইয়াত চোৱা সকলোতকৈ ডাঙৰ কোনটো হ'ব এটো হৈছে 50000 74000 78000 85000 60000 আমাৰ হ'ব কোনটো 85000 প্ৰথমতে আমি লিখিম কিমান 85715 তাৰ পিছত হ'ব কোনটো 78000 78162 তাৰ পিছত চোৱা 74000 74002 74002 তাৰ পিছত চোৱা ইয়াতকেও অলপমান কি চাম আমি সৰুটো চাম তেনেহলে হ'ব আমাৰ কিমান 60000 35 তাৰ পিছত হ'ব কিমান 50000 হৈ গ'ল নে আমাৰ অধকমত খজুৱাটো তোমালোকে নিশ্চয় বুজি পাইছা ঊৰ্ধ্বকম মানে হৈছে সদায় কি ঊৰ্ধ্বকম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ যোৱা আৰু অধকম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ যোৱা ঠিক আছে তাৰ পিছৰটো চোৱা 7 নম্বৰ তলৰ সংখ্যাবোৰৰ আস্তনা অংকবোৰৰ স্থানীয় মান লিখা স্থানীয় মান বাৰে কোনবোৰ হয় বাৰু একক দশক শতক হাজাৰ কি হয় 10000 তাৰ পিছত কি হয় লাখ 10 লাখ তেনদৰে যিবোৰ আমি পাওঁ সেইবোৰ হৈছে স্থানীয় মান এতিয়া আমাক সংখ্যা দি দিছে চোৱাচোন এ নম্বৰটো দিছে 7405 আমাক চিন ক'ত দিছে 4টোত তেনেহলে ইয়াৰ স্থানীয় মান কি হ'ব বাৰু আমি ইয়াক এনদৰে লিখিব পাৰো যে এইখিনিতে অলপমান সমান চিন দি 4ৰ স্থানীয় মান কিমান হ'ব বাৰু ই কাৰ ঘৰত আছে গো একক দশক শতক কিমান হ'ব শতক ঠিক আছে তোমালোকৰ চোৱা এটো হৈছে কিমান 70503 ইয়াত আমাক চিন দিছে ক'ত শূন্যত হয়নে কি লিখিম আমি শূন্যৰ স্থানীয় মান কিমান বাৰু একক দশক শতক হাজাৰ আমি কি লিখিম এখিনি শূন্যৰ স্থানীয় মান হাজাৰ ইয়াৰ পিছতো চোৱাচোন কিমান দিছে 86702 ইয়াত তোমালোকৰ চিন দিছে চোৱাচোন 2টোত তেনেহলে আমি লিখিম কিমান 2ৰ স্থানীয় মান কিমান বাৰু একক বুজি পাইছেনে তোমালোকে তাৰ পিছত চোৱা দিছে আমাক 79012 ইয়াত আমাক দুটাৰ স্থানীয় মান লিয়াব দিছে 7ৰ স্থানীয় মান কিমান বাৰু একক দশক শতক হাজাৰ 10000 আমি লিখিম কিমান ইয়াত 10000 7ৰ স্থানীয় মান 10000 আৰু এই শূন্যটোৰ স্থানীয় মান হ'ব কিমান একক দশক শতক শূন্যৰ স্থানীয় মান শতক ঠিক আছে 8 নম্বৰটো চোৱা দিছে তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা বিস্তৃত ৰূপত মানে কি বাৰু বহলাই লিখিব দিছে হয়নে আমি তেনেকে 5ত ক্লাছ 5ত আমি কৰিছিলো এইবোৰ এতিয়া আমাক প্ৰথমটো কৰি দিছে চোৱাচোন কিমান আছে বাৰু 4,57,628 4ৰ লগত কি পূৰণ হৈ আছে 1 লাখ যোগ 5ৰ লগত কিমান পূৰণ হৈ আছে 10000 যোগ 7ৰ লগত কিমান পূৰণ হৈ আছে 1000 আৰু যোগ 6ৰ লগত কিমান পূৰণ হৈ আছে 100 যোগ 2 পূৰণ 10 2ৰ লগত 10 আছে নহয় কাৰণ কি দশকৰ ঘৰৰ অংক আৰু 8ৰ লগত পূৰণ হৈ আছে 1 কাৰণ কি এককৰ ঘৰৰ অংক ঠিক তেনেকৈ আমাক এটা কৰিব দিছে 5 লাখ নহয় এটো 5,05,23,624 আমি এটো কৰাৰ আগতে আমি এটো কেন্দ্ৰয়েনো কৰো আমি বহলাই আমি কৰি চাম ঠিক আছে তোমালোকে অলপ বুজাত সহায় হ'ব চোৱা 8টো কি আছিল এককৰ ঘৰৰ অংক এককৰ ঘৰৰ অংক হলে আমি কি কৰো 8 পূৰণ 1 কৰো হয় নহয় কি এককৰ ঘৰৰ অংক কাৰণ 2 হৈছে দশকৰ ঘৰৰ অংক হলে আমি 10 পূৰণ কৰো আৰু যদি হে শতকৰ ঘৰৰ অংক হয় আমি কিমান পূৰণ কৰো 100 যদি হে হাজাৰৰ ঘৰৰ অংক হয় আমি পূৰণ কৰো কিমান 1000 আৰু 5টো কাৰ ঘৰৰ অংক বাৰু এটো হৈছে 10000ৰ ঘৰৰ অংক আমি তেনেহলে পূৰণ কৰিম কিমান 10000 আৰু ই কাৰ ঘৰৰ অংক লাখৰ ঘৰৰ অংক তেনেহলে আমি কৰিম কিমান 4 পূৰণ 1 লাখ ঠিক আছে 8 পূৰণ 1 হলে কিমান হয় 8 হয় নহয় 2 পূৰণ 10 হলে 20 তেনদৰে কি হয় 6 পূৰণ 100 হ'ব কাৰণ কি শতকৰ ঘৰৰ অংক কিমান হ'ব 600 7টো হৈছে হাজাৰৰ ঘৰৰ অংক কাৰণ আমি 1000 পূৰণ কৰিছো পাইছো আমি 7000
আৰু কৰিছোঁ কি 5টো হৈছে 10,000 ঘৰৰ অংক, সেইটো কাৰণে আমি পূৰণ কৰিছোঁ 10,000ৰ লগত আমি পালোঁ কিমান 50,000। 4টো হৈছে লাখৰ ঘৰৰ অংক, সেইটো কাৰণে আমি কৰিলোঁ কিমান 1 লাখৰ লগত পূৰণ কৰিছোঁ আমি কিমান পালোঁ 4 লাখ। এতিয়া আমাক এইটো কেনেদৰে লিখি দিছে চোৱাচোন, আমি যে এইখিনি যে পাইছিলোঁ এইখিনি মানে তোমালোকৰ এইখিনি তোমালোকৰ উল্টাকে কৰি দিছে মানে ইয়াত কি হ'ব 1 নম্বৰটো 4 পূৰণ 1 লাখ যোগ 5 পূৰণ কিমান 10,000 যোগ 7 পূৰণ 1,000 যোগ 6 পূৰণ 100 যোগ 2 পূৰণ 10 যোগ 8 পূৰণ 1। তোমালোকে নিশ্চয় এতিয়া বুজি পাইছা আমি কেনেদৰে পালোঁ এইখিনি। ঠিক এতিয়া আমি এইকেইটা কৰিম, ঠিক আছে। তোমালোকৰ এতিয়া 2 নম্বৰটো আমি তেনেকৈ বহলাই কৰি নাথাকোঁ, তোমালোকে নিজে কৈ যোৱা বাৰু। কি আছে বাৰু কোৱাচোন, সংখ্যাটো কিমান 5,05,53,624। এতিয়া 5ৰ লগত কিমান পূৰণ হৈ আছে 1 কোটি। 1 কোটি মানে 1 এটা আৰু 8টা অংক হ'ব লাগিব নহয়, 1 2 3 4 5 6 7 8 তোমালোকৰ 1000 10,000 10 লাখ 1 কোটি, ঠিক আছে। তাৰপিছত যোগ কিমান হ'ব এতিয়া 0 পূৰণ 0টো কাৰ ঘৰত আছে 0টো আছে 10 লাখৰ ঘৰত। আমি এতিয়া 10 লাখ বনাব লাগিব চোৱাচোন 1000 1000 10,000 তাৰপিছত আমি 10 লিখি দিলোঁ ন এফালে 1000 10,000 লাখ, ঠিক আছে। এইখিনি তোমালোকৰ স্পেচ অলপ হৈ গ'ল। তাৰপিছত চোৱা যোগ তাৰপিছত কিমান আছে 5 পূৰণ কি হ'ব ই আছে লাখৰ ঘৰত, তেনেহ'লে আমি লাখটো কেনেকৈ বনাম তোমালোকে এনেদৰে বনাব পাৰা, মইতো এনেদৰে বনাম মোৰ সুবিধাৰ কাৰণে। এইটো 1000 1000 10,000 তাৰপিছত আছে কি কিহত 5টো আছে লাখৰ ঘৰত ঠিক আছে এইটো। তাৰপিছত যোগ কিমান হ'ব 5টো আছে কাৰ ঘৰত ই আছে 10,000ৰ ঘৰত 10,000ৰ ঘৰত। তাৰপিছত 3টো আছে কাৰ ঘৰত 1,000ৰ ঘৰত যোগ 6টো কাৰ ঘৰত আছে এইখিনিতো তেনেই সহজ হয় নহয় 100ৰ ঘৰত 2টো আছে 10ৰ ঘৰত আৰু যোগ 4টো আছে এককৰ ঘৰত মানে 1, ঠিক আছে। তাৰপিছত 3 নম্বৰটো চোৱা, তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। মই বাৰু এইখিনি কৰাই দিছোঁ, তোমালোকে তথাপিতো কেইটামান নিজে কৰিবলৈ চেষ্টা কৰিবা। মই বাৰু হোমৱৰ্ক দিম, তোমালোকে সেইকেইটা কমেণ্ট বক্সত কৰি দিবা, মানে চেষ্টা কৰিবা কৰিবলৈ, ঠিক আছে। তোমালোকৰ চোৱা 2 নম্বৰটো সংখ্যাটো আছে কিমান 6,84,65,804। এতিয়া চোৱা 6 কাৰ লগত পূৰণ হৈ আছে বাৰু কোটি। আমি কোটি কেনেকৈ বনাম, মই যেনেকৈ বনাওঁ তোমালোকে এনেকৈ বনালে বনাবা, মই যিটো সহজত তেনেকৈ দৰে বনাইছোঁ 10,000 লাখ কিমান 1 কোটিৰ লগত পূৰণ হৈ আছে যোগ 8টো কাৰ ঘৰত আছে বাৰু 8টো আছে 10 লাখৰ ঘৰত 1000 তোমালোকৰ 10 লাখ, ঠিক আছে। তাৰপিছত যোগ 4টো কাৰ ঘৰত আছে 4টো মানে কাৰ লগত পূৰণ হৈ আছে কাৰ ঘৰতে আছে, তাৰ স্থানীয় মান কিমান হ'ব লাখ। আমি 1 লাখ পূৰণ কৰিম হয় নহয় 1000 1 লাখ এইটো হৈ গ'ল 1 লাখ যোগ 6টো আছে 10,000ৰ ঘৰত যোগ 5টো আছে 1000ৰ ঘৰত যোগ 8টো আছে 100ৰ ঘৰত 0টো আছে 10কৰ ঘৰত 4টো আছে এককৰ ঘৰত, ঠিক আছে। তোমালোকে নিশ্চয় ধৰিব পাৰিছা বুলি আশা ৰাখিছোঁ। ভালদৰে তোমালোকে এইটো 1 লাখ দেই। তোমালোকৰ 4 নম্বৰটো চোৱা, সংখ্যাটো দিছে 4,30,26,26,532। আমি 4ৰ লগত ঠিক একেদৰে কি পূৰণ কৰিম কোটি পূৰণ কৰিম 1 কোটি পূৰণ কৰিম 1 কোটি পূৰণ হৈ গ'ল আমাৰ যোগ 3 পূৰণ 3টো কাৰ ঘৰত আছে 10 লাখৰ ঘৰত আছে হয়নে এইটো 1000 এইটো 10 লাখ
যোগ শূন্যটো কাৰ ঘৰত আছে বাৰু শূন্যটো আছে 1 লাখৰ ঘৰত তাৰ পিছত চোৱা 2টো আছে কিমান 10,000ৰ ঘৰত যোগ 6টো আছে মানে 6টো পূৰণ হৈ আছে কাৰ কিমানৰ লগত হ'ব 1000ৰ লগত কাৰণ কি 1000ৰ ঘৰত আছে যোগ 5 পূৰণ 100 যোগ 3 পূৰণ 10 কাৰণ সি দশকৰ ঘৰত আছে 2 পূৰণ 1 কাৰণ সি এককৰ ঘৰত আছে ঠিক আছে তোমালোকে এটা নিশ্চয় ভালদৰে ধৰিব পাৰিছা বুলি আশা ৰাখিছোঁ এতিয়া তোমালোকৰ কাৰণে মই দুটা দি দিছোঁ তোমালোকে যিকোনো এটা কমেন্ট বক্সত দি দিবা ঠিক আছে তোমালোকৰ এটা কি বুলি কম এতিয়া আৰু তোমালোকৰ হোমৱৰ্ক ঠিক আছে তোমালোকে বনাবা 6,50,000 তোমালোকে বনাবা 6,50,62,201 তোমালোকে কমেন্ট কৰিবা দেই প্ৰথমতে এটো দিছো যিকোনো এটা কৰিলেও হ'ব মন হলে তোমালোকে দুইটাই কৰি দিবা তোমালোকে এটো কৰিবা 52,02,302 ঠিক আছে এই দুটাৰ ভিতৰত তোমালোকৰ যোনটো মন হয় সেইটো তোমালোকে 20ৰ ওপৰত দিবা বুলি আশা ৰাখিলো ঠিক আছে তোমালোকৰ চোৱা এতিয়া 9 নম্বৰটো তোমালোকক দিছে 74,09,777 20ৰ ওপৰত লিখা আৰু 4 আৰু 9ৰ স্থানীয় মান লিখা আমি তো এইমাত্ৰ 20ৰ ওপৰত লিখিয়ে আছিল এতনো কি টান হয় নহয় চোৱা 74,09,777 এইটোৰ 20ৰ ৰূপটো আমি প্ৰথমতে লিখি লওঁ তোমালোকৰ যেহেতু কিতাপ আছে মই তোমালোকৰ প্ৰশ্নবোৰ কৰাই থকা নাই ঠিক আছে উত্তৰসমূহ তোমালোকে অলপ ইয়াত মই লিখুৱাতকৈ অলপ সজাই পৰাই লিখিবা তোমালোকৰ ভাষাত কিন্তু আমি উত্তৰসমূহ বুজাটো মেইন হয় নহয় চোৱাচোন প্ৰথমতে কিমান দিছে 74 লাখ তেনেহলে 7ৰ স্থানীয় মান কি হ'ব এতিয়া 7ৰ স্থানীয় মান হ'ব কিমান বাৰু 10 লাখ 10 লাখ যোগ 4ৰ স্থানীয় মান হ'ব কিমান বাৰু 4ৰ স্থানীয় মান 1 লাখ হয়নে বাৰু যোগ তাৰ পিছত দিছে আমাৰ শূন্য হৈছে শূন্যটো স্থানীয় মান কিমান বাৰু শূন্যৰ স্থানীয় মান হৈছে 10,000 10,000 তাৰ পিছত 9ৰ স্থানীয় মান হৈছে 1,000 যোগ 7ৰ স্থানীয় মান হৈছে 100 যোগ 7ৰ স্থানীয় মান হৈছে 10 যোগ আকৌ এই 7ৰ স্থানীয় মান হৈছে কিমান 1 ঠিক আছে এইখিনিলৈকে তোমালোকে ধুনীয়াকৈ বুজি পাইছা চাগে ইয়াৰ পিছৰ প্ৰশ্নটো দিছে চাওচোন 4 আৰু 9ৰ স্থানীয় মান লিখা এতিয়া আমি কেনেকৈ লিখিম বাৰু 4ৰ স্থানীয় মান হল কিমান বাৰু 4ৰ স্থানীয় মান আমাক এই 4টোৰ কথা খুদিছে হয়নে আৰু খুদিছে 9ৰ মানে এই 9টোৰ কথা খুদিছে আমিতো জানো ই কৰ ঘৰত আছে বাৰু ই আছে লাখৰ ঘৰত লাখ আৰু কি খুদিছে 9ৰ স্থানীয় মান 9ৰ স্থানীয় মান হল কিমান বাৰু 9ৰ স্থানীয় মান ক'ত আছে কি 1000ৰ ঘৰত আছে আমি কি লিখিম 1000 যদি আমাক শূন্যৰ খুদা হয় আমি কলো হয় 10,000 আমাক যদি 7ৰ খুদা হয় এই 7টোৰ তেনেহলে আমি কলো হয় 10 লাখ হয় নহয় ঠিক আছে এতিয়া চোৱা 10 নম্বৰটো দিছে কিমান আমাক 8,05,64,021 সংখ্যাটো আখৰেৰে লিখা ঠিক আছে আমি 10 নম্বৰ দি ললো উত্তৰটো লিখি যাম 8 কাৰ ঘৰৰ হয় কোটি তাৰ পিছত কিমান দিছে 05 মানে কি বাৰু শূন্যটোৰ স্থানীয় মান কিমান আমাৰ আখৰেৰে লিখিব দিছে আমি কিমান লিখিম 8,05,64 কিমান হাজাৰ আৰু কিমান 21 হৈ গ'ল বুজিলা ইয়াৰ পিছৰটো চোৱা 11 নম্বৰটো দিছে আমাক 5,93,20,067 সংখ্যাটোৰ 5, 9
আৰু 2ৰ স্থানীয় মান লিখিব দিছে তেনেই সহজ কিবা আমি এইকেইটা মাতি যাওঁতে পাই গৈ আছো হয়নে নহয় 5,93,20,067 এতিয়া চোৱা 5ৰ খুদিছে 5ৰ কিমান হ'ব বাৰু কোটি নৰ হলে 10 লাখ 10 লাখ হয় নহয় এটো 20,000 তো লাখ এটো 10 লাখৰ ঘৰৰ অংকই আৰু 2 খুদিছে 2 হলে কিমান হ'ব 10,000 ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা তোমালোকে 12 নম্বৰ তোমালোকৰ কি কৰিব দিছে 12 নম্বৰত কিমান হ'ব লিখা 10ৰ পৰা 9 বিয়োগ হলে বাৰু কিমান হয় 10ৰ পৰা 9 বিয়োগ হলে 9 হয় 100ৰ পৰা 1 বিয়োগ হলে কিমান 99 তোমালোকে এইকেইটা হাত কি বাৰু এইকেইটা হাত কেনেদৰে কৈছে ক'ব পাৰিবানে এটা কি বনি গৈছে এটা সানি কি বনি গৈছে হয়নে চোৱাচোন 10ৰ পৰা 1 বিয়োগ 9 100ৰ পৰা 1 বিয়োগ 99 1000ৰ পৰা 1 বিয়োগ 999 এতিয়া 10000ৰ পৰা 1 বিয়োগ কৰিলে কিমান হৈ গ'ল 9999 এতিয়া এটো কিমান হ'ল 10000ৰ পিছত 1 লাখৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 99999 তাৰ পিছত 10 লাখৰ পৰা বিয়োগ কৰিলে 1 তেতিয়া হলে হ'ব 9,99,999 হয়নে ইয়াৰ পিছত চোৱা 1 কোটিৰ পৰা 1 বিয়োগ কৰিলে হৈছে কিমান তোমালোকৰ 99,99,999 আকৌ 10 কোটিৰ পৰা 1 বিয়োগ কৰিলে হয় কিমান 9,99,99,999 ইয়াৰ পৰা তোমালোকে এটা মানে সানিক এটা দেখিছানে বাৰু আমি গুটেখিনি আমাক যদি ঘপকে খুদে এটো বাৰু সানিকি হোৱা কাৰণে সহজ হৈছে আমি 9 লিখি গৈ আছো হয় নহয় যদি আমাক ঘপকতে দিয়ে এনদৰে এটা সংখ্যা দিছে ধৰা তোমালোকে ইয়াত দেখা পাইছে হয়নে নহয় তোমালোকে ঠিক তেনেদৰে লিখি লবা তোমালোকে যদি দিয়ে তোমালোকৰ এটো 12 নম্বৰৰ ধৰিলা তোমালোকক দিলে মাজতে দিলে ধৰা কিমান দিলে তোমালোকৰ দিছে তোমালোকৰ 10 লাখৰ পৰা 1 বিয়োগ কৰা তোমালোকে কেনে কৰিবা জানানে পৰীক্ষাত তোমালোকে সংখ্যাকিটা হিচাপ কৰিবা 1 2 3 4 5 6 সাতটা অংক আছে হয়নে সাতটাৰ পৰা আমি কি লিখিম 9 আমি 6টা লিখি দিলে হৈ গ'ল বুজিলানে কথাটো এ তোমালোকৰ শৰ্ট ট্ৰিক ধৰি লোৱা 6টা হলনে 3 3 6 আমাৰ কিমান পালো সংখ্যাটো মানে 10 লাখৰ পৰা 1 বিয়োগ কৰিলে আমি কিমান পাম 9,99,999 ঠিক তোমালোকে এইখিনি ধুনীয়াকৈ ধৰিব পাৰিছাই চাগে হয়নে তোমালোকৰ আজিৰ এটো তোমালোকৰ অনুশীলনী নম্বৰ কিমান আছিল অনুশীলনী 1ৰ এ নম্বৰখিনি তোমালোকৰ হৈ গ'ল তোমালোকক যদি পাঠসমূহ বুজাব লাগে তেনেহলে তোমালোকে কমেন্ট কৰি জনাবা মোক ঠিক আছে এনে মইতো ভাবিছো তোমালোকৰ এটা অনুশীলনী সমূহে অকল মই আলোচনা কৰিম বা সেইখিনি প্ৰশ্ন উত্তৰসমূহ কৰাই দিম আৰু তোমালোকৰ সুবিধা হোৱাকে অলপ বুজাইও যাম ঠিক আছে তোমালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিলে জনাবা আৰু যদিহে ভাল লাগিলে লাইক এটা কৰি দিবা আৰু চেনেলটোত আগলৈও ভিডিও দিয়া হ'ব সেই হেতুকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে ভিডিওসমূহ দিলে তোমালোকে পোৱা আৰু কেনে লাগিল জনাবা আৰু মই খুধা মানে হোমৱৰ্ক দিয়াটো তোমালোকে হেতুৰ কমেন্ট কৰি জনাবা যিকোনো এটাৰ দিলেই হ'ল তোমালোকৰ ঠিক আছে যদি আৰু মন হয় তোমালোকে দুইটাই কৰি দিবা আজিলৈ ইমানেই ধন্যবাদ